Hey bandamde hokal ki khobar akha kori hokolore khobar bhal welcome back to my channel Puja 01 Assam bahut din murot moi aji ako video banabo ahi golu aru mane kota so apnake sai gome pai ase ei khon sak shifting gear so dada jone matise je bhonti ahi joa bahut din hol video bonuwa nai to moru আজি অলপ মই ফ্রি আছিলো সো মই ভাবিলো যে অকনমান ভিডিও বনাই হোক কিয়কি মোৰ ভিউয়াৰ্সে ওয়েট কৰি আছে ন মোৰ আজি ভিডিও দিবই লাগিব যেনেকৈ হোক বহুত দিন দিয়া নাই যেহেতু আপোনালোকে একো আপডেট পোৱা নাই সো যিমানখিনি পাৰিছো মই ভিডিওত আপডেট দি দিছো আৰু বহুত কম বাজেটৰো আছে গাড়ী আৰু অকনমান হাই বাজেটৰো গাড়ীৰ মই ভিডিও আপোনালোকক দিছো সো আপোনালোকে অকনমান সময় ওলাই গুটি ভিডিওখন চাব গুটি ভিডিওখন চালে আপোনালোকে গম পাব কি গাড়ী আছে কি গাড়ী নাই কি কন্ডিশন আছে কি নাই আৰু হেল্পৰ কাৰণে তো ডেসক্ৰিপচনত মোৰ নাম্বাৰ বা ডিলাৰৰ নাম্বাৰ দিয়াই থাকে আৰু আপোনালোকে ডিলাৰ ভিজিট কৰিলে A to Z গমে পাই যাব সো বেছি কথা নকৈ বলক আজি ভিডিওটো স্টাৰ্ট কৰো মই একদম কম বাজেটত এল্টো এখন লৈ যাও ফাৰ্স্ট সো দাদা এইটো কিমান চনৰ গাড়ী এখন 2017 ৰ গাড়ী হয় 2017 এল্টো 800 LXi অৰিজিনাল পেইণ্টত থকা নে অলপ বাম্পাৰটো টাচ আপ আছে বাকি বডি ঠিকে আছে সো আৰু ফাইনান্স হৈ যাব কিমানত দিব কৈ দিয়ক এখন আপোনাৰ আস্কিং প্ৰাইস 2,95,000 2,95,000 কিবা অলপ কম সম কৰি দিব না নাই নেগোসিয়েবল প্ৰাইসটো কমে যাব এবাৰ ইন্টেৰিয়ৰ চাই লওক আপোনালোকে গম পাই আছে মাৰুতি 800 দাদা এটো কিমান চনৰ গাড়ী এখন 2006 ৰ গাড়ী হয় এসি 2006 ৰ এসি হয় ন ঠিক আছে তাৰ পিছত এটোৰ ফাইনান্সটো নহব কিয় কি কেশত লব লাগিব কিমানত দিব কক এখনৰ আস্কিং প্ৰাইস 1,35,000 1,35,000 সো এখন আপোনালোকে চাই লওক কোনবা যদি মাৰুতি 800 চাই আছে এসি হয় নন এসি নহয় প্ৰাইসটো কিবা ইফাল ইফাল হৈ যাব ভাবিব না লাগে কন্ডিশন চাক বহুতে ভাল আছে Next, এইখন চাই আপোনালোকে গম পাই আছে সুইফট দাদা কৈ দিও এটোৰ বিষয়ে আপোনাৰ মাৰুতি সুইফট 2017 মডেল হয় 2017 ৰ মডেল হয় এখন আপোনাৰ আস্কিং প্ৰাইস আছে 4,60,000 4,60,000 ফাইনান্স হৈ যাব না হৈ যাব সো আপোনালোকে চাক জাস্ট কন্ডিশন চাক আৰু আপোনালোকে ভিজিট কৰিলে মানে গম পাই যাব কেনেকৈ কন্ডিশনত আছে কি নাই আৰু বলক এবাৰ ইন্টেৰিয়ৰটো চাই ল সৰি এটো ইন্টেৰিয়ৰ লক হৈ আছে বাট টায়াৰৰ কন্ডিশন বিলাক চাক আৰু কালার সাক গাড়ী খুবে ধুনিয়া প্ৰাইসটো কথা একদম ভাবিব না লাগে কম হৈ যাব নেক্সট আৰু এখন আপোনালোকক সুইফট দেখাই আছো দাদা এইটো কক কিমান চনৰ হয় এখন 2018 ৰ হয় 2018 5,15,000 টকা আপোনাৰ আস্কিং প্ৰাইস হয় আৰু অটোমেটিক হয় ন সো ভিউয়ার্স আপোনালোকে শুনা পাইছে দাদাই কি কৈছে এটো অটোমেটিক হয় ম্যানুয়াল নহয় সো মই যিখিনি পাৰো মই আপোনালোকক দেখাব চেষ্টা কৰিম এটো ইন্টেৰিয়ৰ লক হৈ আছে তো চাই লক কন্ডিশন আপোনালোকে ওয়েগনাৰ এখন চাই আছে দাদা এটো কিমান চনৰ গাড়ী 2019 ৰ হয় 2019 53,000 চলা আছে 53,000 চলা আছে জেনুইন হয় ন মানে কালাৰ সালা কৰা নাই ন তো আপোনালোকে চাই লওক কিমানত দিব এখন আস্কিং প্ৰাইস 4,90,000 4,90,000 ন কিবা তো কম হৈয়ে যাব সো মই আগৰ ফালে মই দেখাব নোৱাৰো কিয়নো পানী হৈ আছে সো আপোনালোকে ইয়াৰ পৰা চাই লওক ভিউয়াৰ্স একদম সৰি আপোনালোকে না ভাবিব কিবা প্ৰবলেম আছে বাট প্ৰবলেম একো নাই তথাপি মই যিমানখিনি পাৰিছো দেখাই দিছো এখন সুইফট চাই লওক দাদা কক এটো কিমান চনৰ 2018 ৰ হয় ম্যানুয়াল এখন ম্যানুয়াল হয় 80,000 চলা আছে গাড়ী 80,000 এখন ZXi মডেল হয় আপোনাৰ সেকেন্ড টপ মডেল ন কিমানত দিব এখনৰ আস্কিং প্ৰাইস 550 ইনক্লুডিং গুটে ট্ৰান্সপোৰ্টেশন লৈ তো চাই লওক এটোৰ ইন্টেৰিয়ৰ লক সো মই দেখাব পৰা নাই বাট কন্ডিশন আপোনালোকে বিশ্বাস কৰক খুবে ধুনীয়া একদম টিপ টপ আছে গাড়ী আৰু ফাইনান্সও হৈ যাব ভিউয়াৰ্স আপোনালোকে কোনোবা ভাড়া মাৰাৰ কাৰণে ইকো এখন চাই আছে নেকি যদি চাই আছে এইখন চাক কন্ডিশন দাদা আপুনি কৈ দিয়ক কিমান চনৰ গাড়ী কিমানত দিব 2019 ৰ গাড়ী হয় আপোনাৰ আস্কিং প্ৰাইস 450 2019 ৰ হয় ন ম্যানুয়াল হয় এসিও আছে তো চাওক আপোনালোকে কন্ডিশন কালার খুবই ধুনিয়া আৰু ইন্টেৰিয়ৰ চাওক ফাইনান্স হৈ যাব ইটো
কি দেখাই আছে আপুনি নেক্সট দেখাই আছো আপোনাৰ টয়োটা এটিঅছ ক্ৰছ এটিঅছ ক্ৰছ ক্ৰছ হয় আচ্ছা এখন আপোনাৰ 2019 এর হয় 2019 এর হয় এখন আস্কিং আছে 3,90,000 3,90,000 অনলি 3,90,000 বুলি তেখেতে কৈছে কিন্তু প্ৰাইসটো কম হৈ যাব ইফালিফাল হ'ব আপোনালোকে ভাবিব নালাগে টায়াৰৰ কণ্ডিশ্যন চাক কেনেকুৱা আছে গাড়ী মানে গুড কণ্ডিশ্যন এটোটো ইন্টেৰিয়ৰ লক সো মই টায়াৰখিনি আপোনালোকক দেখাই দিওঁ চাই লওক দেখাই আছে নেক্সট দেখাই আছো i20 এক্টিভ 2018 মডেল 18 এখন আস্কিং প্রাইস আছে আপনার 550 এটোটো ফাইনান্স হৈ যাব সো চাওক আপোনালোকে কণ্ডিশ্যন ইন্টেৰিয়ৰ চাই লওক খুবেই ধুনীয়া গাড়ীৰ কালাৰ নেক্সট কি দেখাই আছে সুইফট DXi 2012 মোৰ আপোনাৰ এখন হয় আপোনাৰ এখন আস্কিং প্রাইস আছে আপোনাৰ 4,40,000 কিমান ক'লে 3,40,000 3,40,000 3,40,000 আপোনালোকে চাওক ইমান ধুনীয়া কণ্ডিশ্যনত থকা এখন গাড়ী পাই আছে সব গোটেই কাম চাম কৰি দিব ট্ৰান্সফাৰো কৰাই দিব গোটেইখিনি কৰি দিব চাই লওক আৰু ফাইনেন্স দাদা এইটো ফাইনেন্স হৈ যাব ন এইটো ফাইনেন্সো হৈ যাব নেক্সট চাওক আপোনালোকে দাদা কৈ দিয়ক এখন Hyundai Sentro 2019 মডেল মেগনা এখন আপোনাৰ আস্কিং আছে 3,45,000 45,000 গোটেই কাম চাম কৰি একদম ট্ৰান্সফাৰ কৰি দিব ন সো আপোনালোকে চাওক ইন্টেৰিয়ৰ চাই লওক ফাইনেন্স হৈ যাব ন দাদা ঠিক আছে নেক্সট আপোনালোকৰ ডিমান্ডেড গাড়ী এখন দেখাও বলেৰো সো দাদা এইটো কিমান চনৰ গাড়ী এখন 2020 হয় 2020 B6 অপচনাল হয় এখন আপোনাৰ আচ্ছা এইটো অটোমেটিক তো নহয় ম্যানুয়াল হয় কিমান চনৰ হয় গাড়ী কলে 2020 কিমানত দিব কৈ দিয়ক এখন আস্কিং প্রাইস 850 কিবা তো অলপ কমি যাব ন আপুনি টায়াৰ চাব পাৰে মডিফাই একদম টায়াৰ বিলাক চাই লওক বাপৰে একদম মডিফাই কৰা গাড়ী ইন্টেৰিয়ৰ চাওক সিট কভাৰবোৰ চাই আছে নে আপোনালোকে একদম কি ধুনীয়া সো আপোনালোকৰ মোস্ট একদম ডিমান্ডেড কাৰ এখন চাওক Alto K10 দাদা এইটো কিমান চনৰ গাড়ী 2018 কিলোমিটাৰটো ক'ব নেকি কিলোমিটাৰ 67 মান 67 ন অৰিজিনাল পেইণ্টত থকা গাড়ী নে সো চাওক টায়াৰৰ কণ্ডিশ্যন তাৰ পিছত মই আপোনালোকক প্ৰাইসটো জনাই দিম আগতে গাড়ীৰ কণ্ডিশ্যন চাই লওক এইটো লক হৈ আছে চাওক দাদা এইটো কিমানত দিব এখন আছে 345 আৰু অটোমেটিক অটোমেটিক ন সো ভিউয়ার্স এইটো অটোমেটিক হয় আপোনালোকে যদি কোনবা বিচাৰি আছে আপোনালোকে শিফটিং গিয়াৰ ভিজিট কৰিলে পাই যাব ডিটেইলছ চাওক মই আৰু এখন কেটেন আপোনালোকক মই দেখাই আছো দাদা এইটো কিমান চনৰ গাড়ী 2016 হয় এখন 16 এখনো আপোনাৰ 65 মান চলা আছে গাড়ী 65,000 কিলোমিটাৰ প্ৰাইস কিমান ৰাখিছে প্ৰাইস আছে আপোনাৰ এখন 275 সো চাই লওক 275 ত আপোনালোকে পাব কালাৰ অপচনো পাই আছে আপোনালোকে এইখন সিলভাৰ আছিল আৰু এইখন অৰেঞ্জ কালাৰ খুবই ধুনীয়া ফাইনান্স হৈ যাব ন দাদা ফাইনান্সও হৈ যাব সো চাওক আপোনালোকে চাওক কালাৰ চাই গাড়ী চাই আপোনালোকে গম পাইছে কি গাড়ী তথাপি মই এবাৰ কৈ দিওঁ দাদা এইটো কি গাড়ী হয় এখন আপোনাৰ ক্ৰেটা 2021 ৰ হয় মডেল একদম নতুনে ন এখন আপোনাৰ চলিছে 37,000 চলিছে 37,000 গাড়ীৰ একোৱে কাম নাই আপোনালোকে চাব পাৰিছে খুবেই ধুনীয়া দাদা এইটো প্ৰাইস কিমান এখনৰ আস্কিং প্ৰাইস 9,85,000 9,85,000 সো প্ৰাইসটো কিবা অলপ ইফালিফাল হ'ব আপোনালোকে মনত কোৱেশ্চন নানিব যে প্ৰাইস নকমাই প্ৰাইস অবভিয়াসলি কমাই দিব আৰু আপোনালোকে ইয়াতে জেনুইন গাড়ীয়ে পাব জি আছে জেনুইন সো চাব পাৰিছে গাড়ী খুব ধুনীয়া একদম ব্ল্যাক কালাৰৰ হয় নেক্সট আপুনি কি দেখাই আছে দাদা কক এখন আপোনাৰ ৰিচ 2019
2010 ৰ হয় এখন 2010 মানে এটো ফাইনান্স নহয় ফাইনান্স নহব কিলোমিটাৰটো কৈ দিয়ক কিলোমিটাৰ আপোনাৰ এখন 60 পৰা 70 মিটাৰ আছে 60 70 ৰ ভিতৰত আছে ন এটোৰ প্ৰাইস কিমান দিছে এটোৰ প্ৰাইস আছে আস্কিং প্ৰাইস 1,90,000 1,90,000 প্ৰাইসটো কিবা এটা কমি যাব ভিউয়াৰ্স এটোৰ ইন্টেৰিয়ৰ লক আৰু মই পিছফালে গৈ দেখাব নোৱাৰো সকলোকে এইফালৰ পৰা চাই লওক সো দাদা নেক্সট কি গাড়ী দেখাই আছে দেখা আছে আপোনাৰ ব্ৰেজা 2023 23,000 চলা আচ্ছা একদম টপ মডেল হয় ZX-i প্লাস আপোনাৰ সব সানৰুফ আহিব এলয় হুইল আছে ZX-i প্লাস সানৰুফ আছে এলয় হুইল লগোৱা আছে ন মানে গাড়ী একদম খুবে নতুন 2023 ৰ বুলি কৈছে কিলোমিটাৰো 23,000 চলিছে ন আৰু একদম একোয়ে কৰিব নালাগে ভিউয়াৰ্স আপোনালোকে ট্ৰাস্ট কৰক আৰু আপোনালোকে যদি ব্ৰেজা কোনবা বিচাৰিছে টপ মডেল আপোনালোকে সোনকালে শিফটিং গিয়াৰ ভিজিট কৰক বলক এবাৰ ইন্টেৰিয়ৰ চাই লও সো ইন্টেৰিয়ৰ চাওক ওইটো লক আছে ন নেক্সট আপোনালোকক দেখাইছো ভেনিউ দাদা এটো কিমান চনৰ 2019 ৰ হয় 2019 ৰ হয় আপোনাৰ কিলোমিটাৰ কিমান চলিছে 45 to 50 মিটাৰ আছে এখন আচ্ছা কিমানত দিছে কক এখনৰ আস্কিং প্ৰাইস 820 একদম টপ মডেল হয় আপোনাৰ সানৰুফ আছে ন টপ মডেল হয় সো আপোনালোকে কন্ডিশন চাই লওক টু লক আছে ইন্টেৰিয়ৰ বাট গাড়ীৰ কন্ডিশন খুব ধুনীয়া আপোনালোকে এখন চাই গমে পাইছে XL6 দাদা এটো কিমান চনৰ গাড়ী 2022 হয় 22,000 চলা only 22,000 কিলোমিটাৰ চলিছে এটো ফাইনান্স হৈ যাব কিমানত দিব কক এখনৰ আস্কিং আছে 1050 একদম টপ মডেল হয় একদম টপ মডেল ন কমটো হয়ে যাব ন প্ৰাইস নিশ্চয় কম সো আপোনালোকক ট্ৰান্সফাৰ যিমানখিনি ৰেসপন্সিবিলিটি তেখেতৰ গুটেইখিনি কৰি দিব আপোনালোকে জাস্ট আহিব গাড়ী চাব টেষ্ট ড্ৰাইভ ল'ব তাৰ পিছত আপোনালোকে অবভিয়াসলি গম পাই যাব কেনেকুৱা কন্ডিশন আছে কি নাই সো এটো লক হৈ আছে মই দেখাব নোৱাৰো সব টায়াৰ সো বন্ধু-বান্ধৱীসকল আপোনালোকৰ যদি মোৰ ভিডিঅ' চাই ভাল লাগে অবভিয়াসলি ভাল লাগিব কিয় আপোনালোকে মোক বহুত সাপোৰ্ট কৰে আৰু সাপোৰ্ট কৰিব প্লিজ মই যিমানখিনি পাৰো মই আপোনালোকক আপডেট দি গৈ থাকিম আৰু কি কম মোৰ যদি কোনোবাই মোৰ চেনেলত নতুন তেনেহলে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰিব একদম পাহৰি নাযাব ওচৰত থকা বেল আইকনটো ক্লিক কৰি দিব যদি মই সোনকালে যেতিয়া মই ভিডিঅ' এৰো আপোনালোকে একদম জলদি গৈ পাই যাব ভিডিঅ' আছে আপোনালোকে গম পাই যাব ন কি আছে কি নাই সো মই চেষ্টা কৰো ভাল গাড়ী ভাল মানে কম প্ৰাইজৰ গাড়ীবোৰ আপোনালোকক দেখাবৰ কাৰণে আৰু যদি কিবা ভুল হৈ থাকে আপোনালোকে মোক প্লিজ মাফ কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব একদম পাহৰি নাযাব আৰু স্কিপ নকৰিব মই আপোনালোককটো এটোৱে বিশেষকৈ মানে মই কম যে ভিডিঅ' স্কিপ কৰি নাচাব স্কিপ কৰি চালে আপোনালোকে গম নাপাব কোনটো গাড়ীৰ কি কন্ডিশন আছে কি কন্ডিশন নাই সো থ্যাংক ইউ সো মাচ